আপুনি ফ্লাইঅভাৰ তলৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লাইঅভাৰ তলৰ পৰা জুবিনদাৰ চিত্ৰাংকন মুছি পেলাব পাৰিব, কিন্তু এই আমাৰ অন্তৰৰ পৰা প্ৰতিগৰাকী অসমীয়াৰ অন্তৰৰ পৰা জুবিনদাৰ যিটো প্ৰতিচ্ছবি কেতিয়াও মোহাৰি পেলাব আপুনি নোৱাৰে। অসমৰ যিবিলাক আপুৰুগীয়া সম্পদ আছে তাত গড়ৰ প্ৰতিচ্ছবি আমি দেখিছোঁ, তাত অসমীয়া বিহুৰ আপোনাৰ নাচি থকা আমি প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ, তাত আপোনাৰ চৰাই বিভিন্ন চৰাই আমি প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ, এশিঙীয়া গড়ৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। তাত অসমৰ সম্পদ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ প্ৰতিচ্ছবিটো কিয় থাকিব নোৱাৰে? আজি ফ্লাইঅভাৰবিলাকত জুবিনদাৰ প্ৰতিচ্ছবিটো কিয় থাকিব নোৱাৰে সেই প্ৰশ্নটো আমি বিজেপি চৰকাৰক উত্থাপন কৰিছোঁ। সেই ফটোখন থাকিলে, সেই চিত্ৰখন থাকিলে জাপানৰ প্ৰধানমন্ত্ৰীয়ে বেয়া পাব বুলি আপোনালোকে সেইখন মুছি পেলালে নেকি? নে জুবিনদাক আপোনালোকে সঁচা সঁচিকে বেয়া পায়? মানে মানুহৰ সন্মুখততো আপোনালোকে আচল অনুৰাগী বুলি কয়, এতিয়া আকৌ জুবিনদাৰ আপোনাৰ ফ্লাইঅভাৰ তলত থকা যিখন চিত্ৰ সেই চিত্ৰখনকো আপোনালোকে আচলতে চাব নোৱাৰা হ'ল। আপোনালোকৰ আচলতে জুবিনদাৰ প্ৰতি সঁচা প্ৰীতি সঁচা ভালপোৱা আছেনে নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? সেই প্ৰশ্নবিলাক আজি উত্থাপন কৰিছোঁ। সেইটো আমি গম পোৱা নাই, আৰু কাৰণ আমি গুৱাহাটী পৌৰ নিগমৰ নামটো এনেই আহিছে, আমি ৰং চং কৰা নাই। আমি চাফ চিকুণ কৰোঁ, আমি নলাৰ মানুহ জাবৰৰ মানুহ, আমি জাবৰ জোঁথৰ চাফা কৰি আছোঁ, ৰং আমি দিয়া নাই, কোনে মুচিছে একো নাজানো। আৰু তেনেকৈ চিত্ৰ তাতে কোনে আঁকিলে সেইটো আমি গম পোৱা নাই। আজি আহিছে তেওঁ, দেখিছোঁ আজি তেওঁ আকৌ আঁকিব বুলি কৈছে।